প্ৰিয় দৰ্শক এই মুহূৰ্তৰ এটা আটাইতকৈ ডাঙৰ খবৰ ব্ৰেকিং নিউজ আৰু ই নিউজৰ পৰ্দাত দেখিবলৈ পাব ব্ৰেকিং নিউজটো মই আপোনালোক প্ৰথমতে জনাব খুজিছোঁ এই যে মন্ত্ৰী তিনিজন দেখিছে এই যে মঞ্চত বহি আছে মন্ত্ৰী তিনিজন কেশৱ মহন্ত ফণীভূষণ চৌধুৰী এই অতুল বৰা এই তিনিজনক কিছু সময় পূৰ্বে লালুকৰ ৰাজপথত আছুই কলা পতাকা প্ৰদৰ্শন কৰিছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এয়াই যে লখিমপুৰ লালুকত কেশৱ মহন্ত অতুল বৰা ফণীভূষণ চৌধুৰী কলা পতাকা প্ৰদৰ্শন কৰিছে আছু আৰু AJYCP সদস্যসকলে লালুকত অনুষ্ঠিত এক গণ জাগৰণ সভালৈ আহিছিল এই তিনিগৰাকী নেতা আৰু লগত লৈ আহিছিল নতুনকৈ যোগদান কৰা কল্পনা পাটোৱাৰী এই মুহূৰ্তৰ এইটোৱে ডাঙৰ খবৰ যে আছুৰ তিনিজন মন্ত্ৰীক লালুকত কাৰ বিৰোধিতা কৰি এক ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজপথৰ দুয়ো কাষে আছু আৰু AJYCPৰ ছাত্ৰ সদস্যসকলে থিয় হৈ অতুল বৰা গো বেক ফণীভূষণ চৌধুৰী গো বেক কেশৱ মহন্ত গো বেক ধ্বনিৰে তেওঁলোকক বাধা গছি ধৰে লালুক গণভৱনত অনুষ্ঠিত গণজাগৰণ সভাত উপস্থিত হোৱাৰ বাবে গৈছিল এই শীৰ্ষ নেতাসকল অসম গণ পৰিষদৰ যি স্থিতি যি নেতৃত্বৰ যি ধৰণৰ লুটিবাগৰ আৰু তাক লৈ সৰ্বত্ৰ অসমত প্ৰতিবাদত সচ্চাৰ হৈ পৰিছিল সমগ্ৰ আছু আৰু AJYCP আৰু তাৰেই প্ৰতিফলন ঘটিল এয়া দেখিছে ৰাজপথত কিদৰে আছু কৰ্মীসকলে AJYCPৰ কৰ্মসকলে কলা পতাকা ধৰি বাট পেৰি ধৰিছে তেওঁলোকক কেশৱ মহন্ত অতুল বৰা ফণীভূষণ চৌধুৰী যি সময়ত সাম্প্ৰতিক সময়ত দৈনন্দিন ব্যৱহৃত সামগ্ৰীয়ে আকাশৰংগী মূল্য অতিক্ৰম কৰিছে সেইখিনি সময়ত নীৰৱে নিশ্চুপ হৈ আছে ফণীভূষণ চৌধুৰী কেশৱ মহন্ত অতুল বৰা যি সময়ত জাতীয় বিচাৰণা যি সময়ত আন্দোলনৰ জৰিয়তে 5জন শ্বহীদৰ সেই শ্বহীদসকলক প্ৰবঞ্চনা কৰি সেই শ্বহীদসকলৰ ত্যাগক নস্যাৎ কৰি অতুল বৰা ফণীভূষণ চৌধুৰীৰ কেশৱ মহন্ত সমন্বিত অগমন নেতৃত্বই যি ধৰণে মৌদনা অৱলম্বন কৰিছে তাৰ প্ৰতিফলন এয়া ৰাজপথলৈ ওলাই আহিছে প্ৰিয় দৰ্শক আপোনালোকে দেখিছে ৰাজপথলৈ ওলাই আহিছে AJYCPৰ আছুৰ ছাত্ৰসকল কৰ্মীসকল তেওঁলোকে কলা পতাকাৰে তেওঁলোক প্ৰতিবাদ জনাইছে এনেদৰে লালুকত অনুষ্ঠিত গণজাগৰণ সভাত অংশগ্ৰহণ কৰাৰ বাবে গৈছিল অগপৰ শীৰ্ষ নেতাসকল আৰু এই অগপৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে জ্বলি ৰখা খবৰ এয়া প্ৰমাণ সামান্য প্ৰমাণ আৰু যিহেতুকে এতিয়া ৰাজ্যৰ সৰ্বত্ৰ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা আৰু তেনে সময়তে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা প্ৰদৰ্শন কৰাৰ বাবেই লালুকলৈ গৈছিল এই তিনি মন্ত্ৰী ইতিমধ্যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি আৰু AJPৰ মিত্ৰতা সম্পৰ্কত নানা প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ গৈছিল লখিমপুৰ জিলাৰ লালুকত আৰু সেই লালুকত এই অৱস্থা এই অগপৰ তিনি মন্ত্ৰীৰ আমি কা নামানো অতুল বৰা গো বেক আমি কা নামানো অতুল বৰা গো বেক ঠিক এই ধ্বনিৰে ৰাজপথ কঁপাই তুলিছিল আছু আৰু AJYCPৰ ছাত্ৰসকলে সুদীৰ্ঘ দিন ধৰি অসমত বলবৎ হোৱা নাগৰিক সংশোধনী আইনখনৰ বিৰুদ্ধে মাত মাতি হোৱা আছু আৰু AJYCPৰ ৰখত পৰা এই তিনি মন্ত্ৰীয়ে কিন্তু নিৰ্লিপ্ততা অৱলম্বন কৰিছিল জাতিসংঘী বিৰুদ্ধে এটা শব্দ কৰা নাছিল অতুল বৰা আৰু কেইদিনমান আগতে অতুল বৰাই খুব লজ্জাজনকভাৱে কৈছিল যে নাচ গান কৰি বিৰোধিতা কৰা হৈছিল আৰু বিৰোধিতা কৰা লোকসকলে নাচ গান কৰি মানুহক প্ৰলোভিত কৰিছিল এই ধৰণে এটা তুচ্ছ মন্তব্য কৰিছিল অতুল বৰা আৰু সেই অতুল বৰাক আজি লালুকত কলা পতাকা প্ৰদৰ্শন কৰিছে আছু আৰু AJYCPৰ ছাত্ৰসকলে ইয়াতকৈ দুৰ্ভাগ্যজনক কি হ'ব পাৰে অসম গণ পৰিষদ আঞ্চলিক দল 1985 চনত 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত প্ৰতিষ্ঠা লাভ কৰা আঞ্চলিক দলটোৰ বৰমূৰাৰ এই অৱস্থা বৰ্তমানত এই অৱস্থা কি হৈছে তাৰ আত্মসমালোচনা তেওঁলোকে কৰে নে নকৰে সেয়া সময়ে ক'ব কিন্তু আত্মসমালোচনা যদি কৰিলেহেঁতেন তেনেহ'লে এনেকুৱা অৱস্থা কেতিয়াও নহ'লহেঁতেন প্ৰিয় দৰ্শকসকল এয়া দেখিছে তেওঁলোকৰ বগা ইনোভা গাড়ীৰ কাষত দিও পাৰে আছু আৰু AJYCPৰ ছাত্ৰসকলে এনেকৈ কলা পতাকা দাঙি প্ৰতিবাদ সাব্যস্ত কৰিছে ইমানৰ পিছতো যদি তেওঁলোকৰ গা নলৰে ইমানৰ পাছতো যদি তেওঁলোকে আত্মসমালোচনা নকৰে অনাগত দিনত হয়তো এই আন্দোলন আৰু বৃহত্তৰ হ'ব লালুকৰ আজি গণজাগৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে অতুল বৰা কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী তিনিজন মন্ত্ৰী অগপৰ শীৰ্ষ নেতৃত্ব অগপৰ সভাপতি সমন্বিত তিনি মন্ত্ৰী ৰাজ্যৰ তিনি মন্ত্ৰীয়ে তাত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু অংশগ্ৰহণ কৰিবলৈ যোৱা ৰাজপথত এই ধৰণেৰে প্ৰতিবাদৰ সন্মুখীন হয় আৰু যে আছু
AJYCP এই ধৰণে যি ধৰণে তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰে তাৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে যিখন নাগৰিক সংশোধনী আইন গৃহীত হ'ল কাৰ্যকৰী হ'ব তাৰ পূৰ্বে এই ধৰণৰ আন্দোলন আৰু তীব্ৰতৰ হ'ব কাৰণ এতিয়াও আছু AJYCP আৰু অসমৰ একাংশ জনসাধাৰণ এই নিজৰ স্থিতিত অনমনীয় হৈছে অদমনীয় হৈ আছে কোনো কাৰণতে তেওঁলোকে কাখন মানি নলয় কা আইন বাতিল কৰিব লাগিব এই স্থিতিত অতুত আছে বাবে আছু আৰু AJYCP আৰু অন্যান্য দল সংগঠনে ইতিমধ্যে বিভিন্ন ঠাইত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু আঞ্চলিক দল অসম গণ পৰিষদৰ বিৰুদ্ধে আজি এই তীব্ৰ প্ৰতিবাদ অসম গণ পৰিষদৰ ভিতৰ চৰাত হৈ থকা যি ধৰণৰ ক্ষমতাকেন্দ্ৰিক যুঁজ সেই ক্ষমতাকেন্দ্ৰিক যুঁজখনৰ পিছত কিন্তু তেওঁলোকে ৰাজনৈতিক মুনাফাৰ বাবে সকলোবোৰ পাহৰি গৈছে কা আন্দোলনৰ বাবে যে 5 জন শ্বহীদ হ'ল সেই কথা পাহৰি তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণৰ বাবে বিভিন্ন ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে আৰু তেওঁলোকে ভাবিছে যে অসমৰ ৰাইজে কা আন্দোলন পাহৰি গৈছে ৰাজপথত হাজাৰ হাজাৰ মানুহৰ যি চিঞৰ সেই চিঞৰ পাহৰি গৈছে সেই শ্বহীদৰ ত্যাগ পাহৰি গৈছে আৰু এই কথা যদি তেওঁলোকে ভাবিছে এয়া ভুল কৰাব আৰু তাৰেই প্ৰমাণ দাঙি ধৰিলে আজি আছু আৰু AJYCP মই আমাৰ নিউজ আনিৰ সতীৰ্থ সাংবাদিক সৌৰভৰ কাষলৈ যাম আচলতে সৌৰভৰ লগত মই সংযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাইছোঁ PCR কাৰণ সৌৰভৰ লগত মই কথা পাতিম আছু আৰু AJYCP এই প্ৰতিবাদৰ পিছত অসম গণ পৰিষদে কিবা শিকিবলৈ সমৰ্থ হ'বনে বা এই ধৰণৰ পৰিস্থিতি কিয় সৃষ্টি হ'বলগীয়া হ'ল অতুল বৰা কেশৱ বন্ধ ফণীভূষণ তিনি মন্ত্ৰীক এনেদৰে ৰাজপথত কলা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰাটো দুৰ্ভাগ্যজনক কথা নহয়নে সৌৰভ হয় দীপক মই এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ যে একালৰ আছুৰ নেতা অতুল বৰা ফণীভূষণ চৌধুৰী বা কেশৱ মহন্তৰ দৰে যিসকল আছুৰ নেতা আছিলে একালৰ যিসকল আছুৰ নেতা আছিলে সেই আছুৰ নেতাসকলে কিন্তু এতিয়া আছু আৰু AJYCPৰ দৰে সংগঠন বা আছুৰ হাততে এতিয়া তেওঁলোকে অপমানিত হ'বলগীয়া হৈছে সেই তিনিজনকৈ যি নেতা আছিলে অগপৰ তিনিজনকৈ যি মন্ত্ৰী আছিলে অতুল বৰা ফণীভূষণ চৌধুৰী কেশৱ মহন্ত এই তিনিওজন আচলতে জাতিৰ দালাল বুলি ক'ব লাগিব যে কা আন্দোলনৰ কথা যদি মই ক'বলৈ যাওঁ কা আন্দোলনত তেওঁলোকৰ বহুমুখী স্থিতি তেওঁলোকে দেখিছিলে অসমৰ জনসাধাৰণে সেই স্থিতি বুজি উঠিছিলে আৰু এতিয়া যদি মই ক'বলৈ যাওঁ যে বিজেপিৰ গাত তেওঁলোকে যদি ভেজা নিদিয়ে বা বিজেপিয়ে যদি তেওঁলোকক ভাল চকুৰে নাচায় তেনেহ'লে কোনো কাৰণতে অগপ দলটোৰ স্থিতিয়ে নাথাকিব এতিয়া মই আজিৰ দিনটোত যিটো ঘটনা সংঘটিত হৈ গ'ল লালুকত যিটো ঘটনা সংঘটিত হৈ গ'ল যে তিনিজনকৈ প্ৰাক্তন আছু নেতা বা বৰ্তমানৰ অগপৰ যি তিনিজনকৈ মন্ত্ৰী আছিলে সেই তিনিজনকৈ মন্ত্ৰী এখন সভাত তেওঁলোকে অংশগ্ৰহণ কৰিবৰ বাবে গৈছিলে আৰু অংশগ্ৰহণ কৰিবলৈ যোৱা মুহূৰ্ততে আছু আৰু AJYCPয়ে কলা পতাকা প্ৰদৰ্শন কৰিলে এয়া আচলতে এটা দুৰ্ভাগ্যজনক কথা যেহেতু 860 জন শ্বহীদৰ তেজৰ বিনিময়ত অগপ দলটো গঠিত হৈছিলে সেই অগপ দলৰ সভাপতি এতিয়া অতুল বৰা সেই সভাপতি অতুল বৰা উপস্থিত থাকোঁতে যেতিয়া কলা পতাকা প্ৰদৰ্শন কৰিছে তাতকৈ আৰু নিলজ্জ তাতকৈ আৰু লজ্জিত কাম একোৱে হ'ব নোৱাৰে যেহেতু কা আন্দোলনত প্ৰতিজন অসমীয়া প্ৰতিজন লোক স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছিলে সেই সময়ত প্ৰথম পৰ্যায়ৰ কথা যদি মই ক'বলৈ যাওঁ যেতিয়া নাগৰিকত্ব সংশোধনী বিল হিচাপে আছিলে সেই সময়ৰ কথা যদি মই ক'বলৈ যাওঁ তেতিয়া অগপৰ স্থিতি আছিলে যে তেওঁলোকে চৰকাৰৰ পৰা তেওঁলোকে পদত্যাগ কৰিছে চৰকাৰৰ পৰা ওলাই গৈছিলে তাৰপিছত তেওঁলোকে মন্তব্য কৰিছিলে যে অসমৰ জনসাধাৰণ য'ত থাকিব অসমৰ জনসাধাৰণে যেনেদৰে কাম কৰিব বিচাৰিব আমি সেইটো পথৰহে আছোঁ অসমৰ জনসাধাৰণৰ লগত আছোঁ বুলি তেওঁলোকে মন্তব্য কৰিছিলে তাৰপিছত দেখিবলৈ পোৱা গ'ল তেওঁলোকে আৰু এটা স্থিতি গ্ৰহণ কৰিলে এখন নাটক ৰচনা কৰিলে তেখেতে এই কা বিৰুদ্ধে তেওঁলোকে উচ্চতম ন্যায়ালয়ত কাষ চাপিছিলে তাৰপিছত দেখা গ'ল তেওঁলোকে ক্ষমতাৰ লোভ এৰিব নোৱাৰিলে তেওঁলোকে গাড়ীৰ লোভ এৰিব নোৱাৰিলে পুনৰ তেওঁলোক কিন্তু আকৌ সেই চৰকাৰৰ লগতেই চামিল হ'ল এক প্ৰকাৰে জাতিটোক বিক্ৰীৰ পথলৈ আগবঢ়াই দিলে আৰু এটা কথা যদি মই এই মুহূৰ্তত ক'বলৈ যাওঁ বৰ্তমান সময়ত বজাৰত যেনেদৰে মূল্য বৃদ্ধি হৈছে শাক পাচলি বা যিসমূহ আমাৰ অত্য প্ৰয়োজনীয় যিসমূহ সা সামগ্ৰী আলু দাইলৰ পৰা আৰম্ভ কৰি
পিঁয়াজৰ পৰা আৰম্ভ কৰি যিসমূহৰ অত্যাধিক মূল্য বৃদ্ধি হৈছে সেই যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে মন্তব্য কৰিছিলে এখন চৰকাৰৰ এটা বিভাগৰ মন্ত্ৰীয়ে যেতিয়া মন্তব্য কৰিছে যে ডিচেম্বৰলৈকে অত্যাধিক দামত ক্ৰয় কৰিবই লাগিব এটা প্ৰকাৰে ক'বলৈ যোৱা যায় যে সাধাৰণ জনতাৰ ওপৰত মাধমাৰ তুলিবৰ বাবেহে যেন এইখন চৰকাৰ আছে আৰু ফণীভূষণ চৌধুৰীৰ মন্তব্যটোৱে তাকে যেন প্ৰমাণ কৰি দেখুৱালে আৰু মই বৰ বিশেষ বহলাই ক'বলৈ নাযাওঁ যে অসমৰ জনসাধাৰণে অগপক এতিয়া কোনটো দৃষ্টিৰে চাব বিচাৰিছে বা অগপক এতিয়া কেনেদৰে অসমৰ জনসাধাৰণে বিশ্বাস কৰিছে সেয়া আজিৰ ঘটনাটোৱে প্ৰমাণ কৰি দিছে দীপক ক'ব খুজিছোঁ যে কা গৃহীত হোৱাৰ সময়ত এইজন ফণীভূষণ চৌধুৰীয়ে কিন্তু কান্দি কান্দি গৈছিল এইজন ফণীভূষণ চৌধুৰীয়ে কান্দি কান্দি মানুহক আৱেগিক কৰি তুলিছিল যে তেওঁ মন্ত্ৰিত্বৰ পৰা এখন নাটক কৰি মন্ত্ৰিত্বৰ পৰা তেওঁ অব্যাহতি লৈছিল আৰু পৰৱৰ্তী সময়ত আকৌ তেওঁলোকে মন্ত্ৰিত্বৰ গাড়ীয়ে খামুচি ধৰি ৰাখে এতিয়া কথাটো হ'ল শেহতীয়াভাৱে আজি পিঁয়াজৰ দাম 70 টকা আলু 50 টকা দেশৰ সাধাৰণ জনতাই এসাঁজ ভাতৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে দেশৰ গৰীব শ্ৰেণী যিখিনি আমাৰ গাঁও অঞ্চলত বাস কৰে বা যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে তেওঁলোকৰ যিখিনি অভাৱ সেইখিনিলৈ পিঠি দি তেওঁলোকে এতিয়া ৰাজনৈতিক কুচকাৱাজত ব্যস্ত হৈ গৈছে আৰু এয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰাজনৈতিক জনজাগৰণ সভাৰ উদ্দেশ্যই আছিল এতিয়া কথাটো হ'ল এই তিনি মন্ত্ৰীয়ে আচলতে অসমৰ জাতীয় জীৱনৰ সমাজ জীৱনৰ যিখিনি আমাৰ তৃণমূল পৰ্যায়ৰ মানুহখিনিৰ মৌলিক সমস্যা সেইখিনি কাণসাৰ দি যি ধৰণে ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে ৰাজনৈতিক সভা পাতি ফুৰিছে ইয়াৰ পৰা এইটো কথা নিশ্চয় প্ৰতীয়মান হয় যে তেওঁলোকে অহা নিৰ্বাচনৰ কাৰণে সকলোবোৰ প্ৰস্তুতিৰ আয়োজন চলিছে এতিয়া আন এটা প্ৰসংগ মই আপোনাক সুধিব খুজিছোঁ যে আছুৰ যিটো এই আন্দোলন আছু AJYCP বা বিভিন্ন দলংগতৰ যিটো কা বিৰোধী স্থিতি আৰু তাৰ এইটো প্ৰমাণ পৰৱৰ্তী সময়ত এই আন্দোলনটো আৰু তীব্ৰতৰ হ'ব নেকি হ'ব পাৰে নেকি যেহেতু অগপ এটা আছুৰ ঔৰসতে জন্ম হোৱা এটা আঞ্চলিক ৰাজনৈতিক দল হৈছে অগপ আৰু 860 জন শ্বহীদৰ বিনিময়ত সেই অগপ দলটো গঠিত হৈছিলে আৰু এতিয়া যদি আৰু এটা প্ৰসংগ মই উত্থাপন কৰোঁ যে যিটো AJP নামেৰে যিটো দল গঠন হ'ল সেইটো আছুৰ ঔৰসতেই জন্ম হৈছে এতিয়া দেখা গৈছে যে AJPলৈ এতিয়া ধাৱমান হোৱা দেখিবলৈ পোৱা গৈছে আছুৰ যিসকল বৰ্তমানৰ যিসমূহ কৰ্মকৰ্তা আছে সেইসকলে এতিয়া AJPলৈ ধাৱমান হোৱা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰে ক'বলৈ গ'লে আছুৰ পৰা বৰ্তমান মুহূৰ্তত যিটো দল গঠন হৈছে AJP আৰু AGP এই দুটা দলৰ মাজত যে তীব্ৰ সংঘাত সৃষ্টি হ'ব যেটো আগন্তুক নিৰ্বাচনত বিধানসভা নিৰ্বাচনত AJPও প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু অগপয়ো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব হয়তো অগপই বিজেপিৰ সৈতে সামিল হৈ পেলাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কিন্তু ইয়াৰ মাজত আৰু এটা প্ৰসংগ আহি পৰিছে ৰাইজৰ দল আৰু AJP এই দুটা দল হয়তো একত্ৰিত হৈ অগপ আৰু বিজেপিৰ প্ৰত্যাহ্বান হিচাপে হয়তো থিয় দিব পাৰে আৰু তাৰ বৰ্তমান মুহূৰ্তত যিটো ঘটনা সংঘটিত হ'ল লালুকত যিটো ঘটনা সংঘটিত হ'ল আছু আৰু AJYCP যেনেদৰে প্ৰাক্তন আছু নেতা বা বৰ্তমানৰ ৰাজ্যৰ যিকেইজন মন্ত্ৰী আছিলে কেশৱ মহন্ত ফণীভূষণ চৌধুৰী অতুল বৰাক যেনেদৰে ক'লা পতাকা প্ৰদৰ্শন কৰিছে এই ঘটনা এতিয়াই প্ৰথম নহয় পূৰ্বৰ সময়তো তেওঁলোকে ক'লা পতাকা প্ৰদৰ্শন কৰিছিলে যেতিয়া কা আন্দোলন তীব্ৰতৰ হৈ আছিলে সেই সময়ত আমাৰ হাতত বহু বাতৰি আহি পৰিছিলে আমাৰ হাতত বহু ভিজুৱেল আহি পৰিছিলে ফণীভূষণ চৌধুৰী ঘৰৰ পিছফালৰ যি বাৰী থাকে সেই বাৰীৰ পিছফালে পলাই যাবলগীয়া হৈছিলে এগৰাকী আছু নেতা তেওঁ এগৰাকী আছু নেতা আছিলে তথাপিও কিন্তু তেওঁ বাৰীৰ পিছফালে লুকাই ঘূৰি ফুৰিবলগীয়া হৈছিলে আৰু মই অতুল বৰাৰ কথা যদি ক'বলৈ যাওঁ এজন অগপ দলৰ সভাপতি হিচাপে তেওঁক কিন্তু কোনো কাৰণতে গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা নাযায় তেওঁ এজন প্ৰাক্তন আছু নেতা হিচাপে তেওঁক কোনো কাৰণতে কিন্তু সন্মান প্ৰদৰ্শন কৰা দেখা নাযায় ইয়াৰ অন্তৰালত হয়তো বহু কথা নিহিত হৈ থাকিব পাৰে মই সেই বিষয়টোৰ মই ভিতৰৰ ভাগলৈ সোমাবলৈ চেষ্টা নকৰোঁ কিন্তু মই ওপৰৰ পৰা মই এটা দৃষ্টিৰ পৰা মই ক'ব বিচাৰিছোঁ যে অগপ আৰু AJP এই দুটা দলৰ মাজত যে আগন্তুক বিধানসভাত তীব্ৰ সংঘাতৰ সৃষ্টি হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে দীপক মই শেষৰ প্ৰশ্নলৈ আহিছোঁ আপোনালোকৰ এই যি ধৰণৰ আগ্ৰাসী ভূমিকা এটা গ্ৰহণ কৰিছে আছু আৰু AJYCPয়ে
গতিকে AJYCP আৰু ASUৰ এইটো কিন্তু আগ্ৰাসী ভূমিটো আজিৰ নতুন নহয় আচলতে নতুনকৈ এইটো উঠলি উঠিছে নতুনকৈ তেওঁলোকে আৰম্ভ কৰিছে কাৰণ ইতিমধ্যে কা বিৰোধী সংগ্ৰামখনে অসমৰ সৰ্বস্তৰৰ ৰাইজক একত্ৰিত কৰি যি ধৰণে আগবাঢ়িছিল আৰু তাৰ ইংগিত পোৱা যায় নেকি আজি তাৰ সেই ইংগিতৰ আৰম্ভ নেকি কাৰণ অনাগত দিনত যেনেকৈ ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে কা গৃহীত কৰিছে কা কাৰ্যকৰী কৰাৰ কাৰণে সকলোবোৰ প্ৰস্তুতি চলাইছে গতিকে তেনে সময়ত এই ধৰণৰ আন্দোলনটোৱে অনাগত দিনত কি ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে কাৰণ ৰাজনৈতিকভাৱে ইতিমধ্যে প্ৰত্যেকে কাক বাদ দিছে প্ৰত্যেকে কাটোক ইস্যু হিচাপে ল'ব খোজা নাই ইস্যু হিচাপে একমাত্ৰ ল'ব খোজা দলটো হ'ল নতুনকৈ গঠিত AJP আৰু কৃষক মুক্তিৰ ৰাইজৰ দল এটা কথাটো হ'ল এই যিটো এই আৰম্ভণি এই অনাগত দিনত ASU আৰু AJYCP বা সৰ্বস্তৰৰ ৰাইজে আকৌ কা বিৰোধিতাৰ সংগ্ৰামেৰে ৰাজপথ উত্তাল কৰাৰ সম্ভাৱনা নেকি এই আৰম্ভণি নেকি সৌৰভ দীপক এইটো কথা নিশ্চিত যে যেহেতু কা বিৰোধী আন্দোলনখন যেনেদৰে সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি প্ৰতিজন লোক স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছিলে নিজৰ জাতিটোৰ স্বাৰ্থৰ বাবে তেওঁলোক ওলাই আহিছিলে আৰু সেইখন আন্দোলনতে এইখন যি হিটলাৰী যিখন চৰকাৰ এই হিটলাৰী চৰকাৰখনৰ যি প্ৰশাসন আছে প্ৰশাসন যন্ত্ৰক লগাই 5জনকৈ নিৰীহ লোকক তেওঁলোকে গুলিয়াই বুকু ফালি গৈছিলে তেওঁলোকৰ গুলিত বুকু ফালি গৈছিলে 5জনকৈ যুৱক কিন্তু মৃত্যুমুখত পৰিবলগীয়া হৈছিলে এই কথা কিন্তু কোনো কাৰণতে পাহৰি যাব নোৱাৰে অসমৰ জনসাধাৰণে কোনো কাৰণতে এই কথা নাপাহৰে আৰু যেহেতু কা বিৰোধী আন্দোলনখনত একেবাৰে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছিলে কৃষক মুক্তি সংগ্ৰাম সমিতি ASU বা AJYCP তেনেধৰণৰ 70টাকৈ যিসমূহ জাতীয় দল সংগঠন আছিলে সকলোৱে জপিয়াই পৰিছিলে তেওঁলোকৰ এটাই কথা আছিলে যে জাতিক কোনো কাৰণতে বিক্ৰী কৰিবলৈ দিয়া নহ'ব এইটো স্পষ্ট মন্তব্য আছিলে আৰু যেহেতু কৰোনা মহামাৰী অহাৰ লগে লগে হয়তো বহুতৰে মুখত শুনিবলৈ পোৱা গ'ল যে কা বিৰোধী আন্দোলনখন স্তিমিত হৈ গ'ল নেকি সেই কথা আচলতে সকলোৰে মুখে মুখে চৰ্চা চলিছিলে কিন্তু মই যদি ক'বলৈ যাওঁ এই মুহূৰ্তত আমাৰ হাতত যি খবৰ আছে যে কা বিৰোধী আন্দোলনখন এতিয়াও কিন্তু স্তিমিত হোৱা নাই এয়া মাত্ৰ এক আৰম্ভণিহে কৰোনা মহামাৰীৰ সময়ত যেহেতু সকলোকে অনুৰোধ জনোৱা হৈছিলে সেই মহামাৰীৰ পৰা পৰিত্ৰাণৰ বাবে সকলোকে ঘৰতে অৱস্থান কৰিবলৈ কোৱা হৈছিল আৰু সেই কৰোনা মহামাৰীৰ যি অৱস্থা এয়া বৰ্তমান মুহূৰ্তত কিছু হ'লেও সুচল হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছতে এয়া এক আৰম্ভণি এয়া দেখিবলৈ পোৱা যাব হয়তো পৰৱৰ্তী পৰ্যায়ত ইয়াতকৈ হয়তো তীব্ৰতৰ আন্দোলন গঢ়ি উঠিব পাৰে এয়া কোনো জাতীয় দল সংগঠনৰ আন্দোলন নহয় এয়া প্ৰতিজন অসমীয়াৰ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি জাতিৰ বাবে কৰা আন্দোলন আছিল দীপক সৌৰভ এয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক সৌৰভ ইতিমধ্যে প্ৰিয় দৰ্শক আপোনালোকে দেখিছে কি ধৰণে অগপৰ 3 মন্ত্ৰীক ৰাজপথত কলা পতাকা দেখুৱাইছে ইতিমধ্যে দুলীয়াজান অধিৱেশনত ASUৰ নৱনিৰ্বাচিত সভাপতিৰ সম্পাদক দীপাংকৰ নাথ আৰু শংকৰজ্যোতি বৰাই স্পষ্টভাৱে কৈছে যে তেওঁলোকে কোনো কাৰণতে তেওঁলোকৰ স্থিতি সলনি নকৰে যি আগৰ কা বিৰোধী স্থিতি সেই স্থিতিতে অটল থাকিব ইতিমধ্যে শংকৰজ্যোতি বৰুৱাই স্পষ্টভাৱে কৈছে যে তেওঁলোকে ASUৰ মজিয়াত থাকি সকল অসমীয়া জাতীয় জীৱনৰ যি মৌলিক অধিকাৰ সেই প্ৰতিপন্ন সাব্যস্ত কৰাৰ কাৰণে খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে সকলোবোৰ গণতান্ত্ৰিক আন্দোলন কৰি যাব কোনো কাৰণতে কাৰো লগত আপোচ কৰা নহয় আৰু এয়া হ'ল আৰম্ভণি এই আৰম্ভণিটো ঘটিছে লালুকত আৰু লালুকৰ জনজাগৰণ সভাত অংশগ্ৰহণ কৰিবলৈ গৈ অগপৰ 3 মন্ত্ৰীয়ে এইদৰে ASU আৰু AJYCP কৰ্মীৰ কলা পতাকাৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হয় আৰু এয়া নিশ্চয়কৈ এটা আৰম্ভণি কাৰণ কা বিৰোধী স্থিতিত অটল সকলো দল সংগঠনে কৰোনাৰ কাৰণে কিছুদিন স্তিমিত হৈ আছিল যদিও এতিয়া কিন্তু পুনৰ আৰম্ভ কৰিছে তেওঁলোকৰ আগ্ৰাসী ৰূপ ইতিমধ্যে কৰোনাৰ যি অধিনিয়ম সেই অধিনিয়ম কৰোনাৰ যি বিধি সেই বিধি খোদ ৰাজ্য চৰকাৰে নিজেই ভংগ কৰিছে বিটিচি নিৰ্বাচনত হাজাৰ মানুহেৰে কোনো ধৰণৰ শূন্য দূৰত্বৰ মাজত নিৰ্বাচনী সভা পাতি বিজেপিৰ নেতাসকলে স্পষ্ট কৰি দিছে যে তেওঁলোকে এতিয়া আৰু কৰোনাক নামানে গতিকে কৰোনাক দহাই দি পুনৰ যে এই ধৰণৰ গণতান্ত্ৰিক আন্দোলনখন স্তিমিত কৰিব পাৰিব বন্ধ কৰিব পাৰিব তাৰ কোনো আশা নাই কিয়নো ৰাইজে বুজি উঠিছে যদি চৰকাৰে কৰোনাক এটা সুবিধা হিচাপে ব্যৱহাৰ কৰে আৰু গণতান্ত্ৰিক আন্দোলনটোক মহিমূৰ কৰাৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে সেই দাবী সেই নিয়ম হয়তো কোনেও মানি নচলে আৰু তাৰে প্ৰতিফলন আজি আৰু এই দেখিছে আপোনালোকে দৰ্শকসকল এই আমাৰ নিউজৰ পৰ্দাত দেখিছে তেলে কলা পতাকা জোকাৰি অতুল বৰা গৌবেদ
ফণীভূষণ চৌধুৰী গো বেগ, কেশৱ মহন্ত গো বেগ ধ্বনিৰে উত্তাল কৰি তুলিছে ৰাজপথ। আৰু বাওঁফালে আপোনালোকে দেখিছে মঞ্চত বহি আছে, খুব মন মাৰি বহি আছে কেশৱ মহন্ত, অতুল বৰাই। আৰু তেওঁলোকে এই মন মাৰি কিয় বহি আছে, ইয়াৰ পৰা প্ৰমাণ হয় যে তেওঁলোকৰ সন্মুখত গভীৰ শংকা, গভীৰ আশংকাই দেখা দিছে। পৰৱৰ্তী সময়ত এনেকুৱা হাজাৰ হাজাৰ প্ৰতিবাদৰ সন্মুখীন যে হ'ব লাগিব সেয়া নিশ্চিত, কিয়নো অসমবাসীয়ে কেতিয়াও নাপাহৰে তেওঁলোকৰ আত্মনিয়ন্ত্ৰণ, তেওঁলোকৰ যি মৌলিক অধিকাৰ সেই সাব্যস্তৰ দাবীত, খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্তৰ দাবীত যি ধৰণে আন্দোলন কৰিবলৈ ৰাজপথলৈ ওলাইছিল, সেই ৰাজপথত শ্বহীদ হোৱা 5জন শ্বহীদৰ তেজক কেতিয়াও নাপাহৰে, সেই ত্যাগক কেতিয়াও নাপাহৰে। আৰু তাৰ বাবে কৰোণাক দহাই দি অসম চৰকাৰে, ৰাজ্য চৰকাৰে 6 মাহ ধৰি এই আন্দোলনটো স্থিমিত কৰি ৰাখিছিল, যদিও পুনৰ আৰম্ভ হৈছে সেই একে যাত্ৰা। আৰু দৰ্শকসকল, মই জনাব খুজিছোঁ যে ডিচেম্বৰ মাহলৈ আৰু মাত্ৰ 2টা দিন আছে। ডিচেম্বৰৰ মাহতে আৰম্ভ হৈছিল এই কা বিৰোধী আন্দোলনখন। ডিচেম্বৰৰ 10 তাৰিখে আন্দোলন হৈছিল, আটাইতকৈ ভয়ংকৰ দিনটো। আৰু সেই দিনটোৰ পিছৰ পৰ্যায়ৰ কথাবোৰ সকলো ইতিহাস, আৰু সেই ইতিহাসক পুনৰাবৃত্তি কৰি আছোঁ। আৰু AYCPয়ে পৰৱৰ্তী সময়ত যে সমগ্ৰ অসম উত্তাল কৰি তুলিব সেয়া নিশ্চিত, কাৰণ ইতিমধ্যে লখিমপুৰ লালুকত যি কলা পতাকা প্ৰদৰ্শন কৰিলে, এয়া 2য় পৰ্যায়ৰ আৰম্ভণি। কা বিৰোধী আন্দোলন এয়া 2য় পৰ্যায়ৰ আৰম্ভণি। আৰু তেওঁলোকৰ সন্মুখত এনেকুৱা হাজাৰ হাজাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ হাজাৰ হাজাৰ যুৱক, হাজাৰ হাজাৰ সচেতন লোক সাজু হৈ আছে।